মোক লৰা ছোৱালীয়ে খুদে স্যার পুলিশত আমাক আকো ইন্টারভিউ কেতিয়া উলাব এডিআরই রিজাল্ট কেতিয়া দিব আৰু মোক খুদিলে মই বেয়াও না পাও এটাই মই উত্তৰ দিও যে এতিয়া পুলিশৰ ইন্টারভিউ চলি আছে নৱেম্বৰত আৰু পোষ্ট উলাব তাৰ মানে আজি আমাৰ অসমত লৰা ছোৱালীয়ে আশা কৰিব পাৰে যে মই যদি পঢ়া শুনা কৰো অন্তত মোৰ ভৱিষ্যত আছে আপত সরকারি চাকরির কারণে পড়া শুনার কাম নাছিলে দালালত টকা দিব পারিলে সরকারি চাকরি হয়েছিল আজি যদি মই বিচারিলু হেতেন 1.5 লাখ লৰা ছোৱালীক মই চাকৰি দিলু এজনৰ পৰা যদি মই 1 লাখ টকাও ললু হেতেন মোৰ হাতত 15,000 কোটি টকা জমা হলে হেতেন আৰু 1 লাখ টকা দিবৰ কাৰণে তো মানুহ ৰেডিয়ে আছে এটা সরকারি চাকরি দিম বুলি কলে 1 লাখ টকা দিয়া মানুহ আছে না নাই আজি যদি মই কও যে মই এতিয়া সরকারি চাকরি দিম 1 লাখ টকা দিয়ক কিমান মানুহ উলাব কিন্তু আজি ভাৰতীয় জনতা পাৰ্টিৰ সরকারখনে 1.5 লাখ সরকারি চাকরি দিলে কাৰো পৰা এটা টকা তামুল পান এখনো নুখুৱাকৈ আজি 1.5 লাখ মানুহক চাকৰি দিলে তার ফলত লাভ কি হইছে চাকৰি পুৱাই চাকৰি পাইছে কিন্তু তার লগত মানুহৰ পঢ়া শুনাৰ প্ৰতি বিশ্বাস হইছে যে পঢ়িলে চাকৰি পাম পঢ়িলে কৰ্মসংস্থাপন পাম আজি মই যেতিয়া মিটিংত আহো মোক লৰা ছোৱালীয়ে খুদে স্যার পুলিশত আমাক আকো ইন্টারভিউ কেতিয়া উলাব এডিআরই রিজাল্ট কেতিয়া দিব আৰু মোক খুদিলে মই বেয়াও না পাও এটাই মই উত্তৰ দিও যে এতিয়া পুলিশৰ ইন্টারভিউ চলি আছে নৱেম্বৰত আৰু পোষ্ট উলাব তাৰ মানে আজি আমাৰ অসমত লৰা ছোৱালীয়ে আশা কৰিব পাৰে যে মই যদি পঢ়া শুনা কৰো অন্তত মোৰ ভৱিষ্যত আছে আপোনালোকে চিন্তা কৰক 5 লাখ কোটি টকাৰ যদি ইন্ডাস্ট্রি আনি অসমত সিকিউরিটি গার্ড করিবৰ কাৰণে ধেমাজিৰ লৰা ছোৱালী কৰ্ণাটক অন্ধ্ৰ প্ৰদেশত যাব নালাগে সকলোৰে ঘৰৰ লৰা মই অসমলৈ উভতাই লৈ আহিব পাৰিম এই বিশ্বাস মোৰ আছে শ্ৰদ্ধাৰ ৰাইজ 7,000 টকাৰ কাৰণে আমাৰ লৰা ছোৱালী সিকিউৰিটি কৰিবৰ কাৰণে অন্ধ্ৰ প্ৰদেশত যায় কৰ্ণাটকত যায় যদি কোনোবা লৰাৰ মৃত্যু হয় মৃতদেহটো ঘূৰি আহিব নোৱাৰে 1 লাখ টকা পাবৰ কাৰণে চাকৰিত যাওক এতিয়া আমিয়ে চিন্তা কৰিছো লৰা ছোৱালীক জাপানত পঠাবৰ বাবে জাপানী ভাষা আমি শিকাম জাপানত 2 লাখ টকা মাহত দৰমহা পাব তাত যাওক কিন্তু 7,000 টকাৰ কাৰণে চাকৰি কৰিব গলে ঘৰত মাক বাপেককে পইচা দিব নে হিয়ে ভাল কৰি খাব পাৰিব আজি অসমত আমি যদি এই 5 লাখ কোটি টকাৰ উদ্যোগ বনাব পাৰো লাহে লাহে অসমত উদ্যোগৰ পৰিবেশ সৃষ্টি হ'ব কোনো মাকৰ পেটৰ লৰা ছোৱালী কৰ্ণাটক হায়দৰাবাদত 7,000 টকাৰ কাৰণে চাকৰি কৰিব যাব নালাগে সকলো লৰাক আমি অসমলৈ ধেমাজিলৈ উভতাই আনিব পাৰিম আজি 5 বছৰত যোৱা 4টা বছৰত সেই আত্মবিশ্বাসৰ মাজেৰে আমি কাম কৰিছো আৰু লাহে লাহে আপোনালোকে দেখিছে আমাৰ ৰাজ্যৰ পৰিবেশ কেনেকুৱা হল কংগ্ৰেছৰ দিনত পাৰৰ বাহৰ দৰে অঙ্গনবাদী কেন্দ্ৰ হৈছিল আজি আমাৰ দিনত হোৱা অঙ্গনবাদী কেন্দ্ৰ আপোনালোকে পাৰ্থক্য চাব প্ৰত্যেকখন হাই স্কুলতে আজি মই লাহে লাহে 8 কোটিকৈ টকা দিছো যাতে আমাৰ প্ৰত্যেকখন হাই স্কুল ডন বস্কো সেন্ট মেৰিজত কৈও ধুনিয়া হ'ব পাৰে আমাৰ স্কুল বিলাক আটাইতকৈ জাকত জিলিকা হ'ব পাৰে শ্ৰদ্ধাৰ ৰাইজ এই ধৰণৰ কামেৰে আমি আমাৰ ৰাজ্যখনক শুৱনি কৰিব খুজিছো আগুৱাই লৈ যাব খুজিছো আৰু আমাৰ ৰাজ্যখনক অসমৰ ভিতৰতে এখন ভাৰতৰ ভিতৰতে এখন শ্ৰেষ্ঠতম ৰাজ্যলৈ আমি ৰূপান্তৰ কৰিব খুজিছো আজি কংগ্ৰেছক চাব কংগ্ৰেছে দেখিলেই তেওঁলোকৰ খং যে বিজেপিয়ে অৰুণোদয় কিয় দিছে আৰে বিজেপিয়ে অৰুণোদয় কিয় দিছে বিজেপিয়ে টকা খোৱা নাই নহয়
দুখীয়া মানুহক অৰুণোদয় প্ৰয়োজন আছে